নমস্কাৰ মোৰ নাম ৰেকি অফিডি ৱেলকাম বেক টু মাই ৰেকি অফিডি ইউটিউব চেনেল তো গাইজ SSCGD কিছুদিনৰ পিছৰ পৰা ফিজিকেল টেষ্ট ষ্টাৰ্ট হ'ব মই অলপ আগতে ৰিল চাই আছিলোঁ ৰিল চাই থাকোঁতে মই এটা ভিডিঅ' পালোঁ যিটো ভিডিঅ' আপোনালোকক দেখাব লাগে বুলি মই ভাবিলোঁ কাৰণ এইটো বহুতো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হয় কাৰণ ৰানিং কৰি থাকোঁতে তেওঁলোকৰ ভৰি নাৰ্ভ ছিষ্টেমে কাম কৰি নকৰা হৈ যায় মানে দৌৰি থাকোঁতে এনেকুৱা হৈ যায় তেওঁলোকে দৌৰিব নোৱাৰা হৈ যায় ভৰিয়ে কামেই নকৰে মানে কোনো কাৰণত পেৰালাইচিছ টাইপ হৈ যায় মানে তো যেতিয়া আমি ৰানিং কৰি থাকোঁতে আমাৰ ভৰিখনে কাম কৰা বন্ধ কৰি দিয়ে কিহৰ কাৰণে হয় এইটো মই এটা ভিডিঅ' দেখাম সেই ভিডিঅ'টো প্ৰথমতে তোমালোকে চাই লোৱা যে তেওঁলোক কি হৈছে ল'ৰাটোৰ ক্ষেত্ৰত তোমালোকে নিশ্চয় ভিডিঅ'টো চালা চাগে এইজন এজন SSCGD কেণ্ডিডেট যোৱা বছৰ হোৱা ইণ্টাৰভিউত তেওঁ এনেকৈ ফেইল কৰিছে এই ল'ৰাজনে ভাল ৰানিং কৰে ধৰক এই যিজন ল'ৰা সেই ল'ৰাজনে 24 মিনিটৰ ভিতৰত এনেই প্ৰেক্টিছ কৰোঁতে তেওঁ ৰানিং কৰি আছিলে ধৰক 23 মিনিট 22 মিনিট এনেকুৱা লাগে ৰানিং কৰি থাকোঁতে যেতিয়া তেওঁ ইণ্টাৰভিউ দিবলৈ গ'ল সেই ল'ৰাজন ফেইল কৰিলে কিহৰ কাৰণে প্ৰথমতে মই ইয়াত দেখাই দিছোঁ চোৱা এই ল'ৰাজনে ৰানিং কৰি আহি আছে যিহেতু আপোনালোকে জানে যে SSCGD ৰানিং হৈছে 5 কিলোমিটাৰ এই ল'ৰাজনৰ মানে 5 কিলোমিটাৰ হওঁ হৈছে 5 কিলোমিটাৰলৈ ধৰক 100 মিটাৰমান আছে সেইখিনি সময়তে এনেকুৱা হৈ গ'ল চাওক ল'ৰাজনৰ তো দেখিছে নিশ্চয় ভৰিখন লাহে লাহে কাম কৰা বন্ধ কৰি আহি আছে মানে ল'ৰাজনে ভৰিখন মানে চেন্সলেছ টাইপ হৈ আহি আছে মানে ভৰিখনে কাম নিদিয়া হৈ গ'ল লাষ্ট টাইম এনেকুৱা হৈ গ'ল যে পেৰালাইচিছ টাইপ হৈ গ'ল ল'ৰাজন এনেকুৱা নহয় যে তেওঁ ফিজিকেল হেণ্ডিকেপ ল'ৰা নহয় সেই ল'ৰাজন এজন নৰ্মেল ল'ৰা আমাৰ নিচিনা তোমালোকৰ নিচিনা এজন নৰ্মেল ল'ৰা থিয় হ'ব পৰা নাই ভালকৈ থিয় হ'ব নোৱাৰা হৈ গ'ল কিন্তু এইজন ল'ৰাই ৰানিং কৰোঁতে 24 মিনিট 23 মিনিট 22 মিনিটত তেওঁ ৰানিং প্ৰেক্টিছত সোমাই আছিলে কিন্তু যেতিয়া তেওঁ ইণ্টাৰভিউ দিবলৈ গ'ল তেওঁ এনেকুৱা কি হৈ গ'ল যিটোৰ কাৰণে তেওঁ থিয় হ'বই নোৱাৰা হৈ গ'ল মানে সি যেনেকৈ প্ৰেক্টিছ কৰি থাকোঁতে তেওঁ সোমাই আছিলে কিন্তু যেতিয়া ইণ্টাৰভিউ দিবলৈ গ'ল তেতিয়া তেওঁ সোমাব নোৱাৰা হৈ গ'ল ইয়াতে তোমালোকে চোৱা এইডোখৰত এণ্ডিং লাইনটো আছে মানে ইয়াত প্ৰায় 100 মিটাৰ দেখা গৈ আছে কিন্তু সেইখিনিৰ পৰা তেওঁ থিয় হ'বই নোৱাৰা হৈ গ'ল এইটো কিহৰ কাৰণে হ'ল কিয় হয় কি কৰিলে আমাৰ এনেকুৱা নহ'ব সেইখিনি কথা এইটো ভিডিঅ'ত তোমালোকক কৈ আছোঁ তাৰ আগতে যদি আমাৰ চেনেলত প্ৰথমবাৰ ভিডিঅ' চাইছা তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বহুতে মোক কমেণ্ট কৰি আছে যে SSCGD যাতে বাহিৰৰ ল'ৰা ছোৱালী নাহক তাৰ বাবে এটা ভিডিঅ' বনাব বুলি কৈ আছে কিন্তু এতিয়া চোৱা যিহেতু এতিয়ালৈকে আমাৰ এডমিট অহা নাই নিশ্চয় এটা ভিডিঅ' বনাম তেওঁলোকৰ যাতে বুজি পায় সেনেকুৱাকৈ হিন্দীত এটা ভিডিঅ' বনাই পেলাই মই তেওঁলোকক ক'ম যাতে তেওঁলোকে আমাৰ অসমত ইণ্টাৰভিউ দিব নাহে নিশ্চয় বনাম ভিডিঅ' এটা কিন্তু এতিয়া নবনাওঁ কাৰণ কিয় এতিয়া বনালে হয়তো তেওঁলোকে পাহৰি যাব যেতিয়া এডমিট কাৰ্ড আহিব আমাৰ ফিজিকেল টেষ্টৰ কাৰণে তেতিয়া বনাই দিম তেতিয়া তেওঁলোকৰ মনত থাকিব ঠিক আছে তো এতিয়া আমি এইটো ভিডিঅ' কথা পাতোঁ যিহেতু এই যিটো প্ৰব্লেম হৈছে এইটো বহুতো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হয় আৰু মই নিজেও দেখিছোঁ এনেকুৱা প্ৰব্লেম হোৱা মোৰ লগৰ এজনৰ ক্ষেত্ৰত এনেকুৱা প্ৰব্লেম হোৱা মই নিজে দেখিছোঁ কাৰণ কিয় ময়ো 2018 চনৰ যিটো SSCGD ইণ্টাৰভিউ আছিলে তাত ময়ো পাছ কৰিছিলোঁ 18 মিনিটত ময়ো সোমাইছিলোঁ কোৱালিফাইড শ্লিপ আছে লাষ্ট টাইম একদম মেডিকেলত গৈ পেলাই এটা ষ্টেপৰ কাৰণে মোক ফেইল কৰাই দিছিলে এইটো তেওঁলোকৰ মিছ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে মোক ফেইল কৰাইছিলে বাৰু মই সেইটোৰ পৰা এটা ভিডিঅ' বনাইছিলোঁ তোমালোকে নিশ্চয় চাইছে চাগে বাৰু সেইটো বাদ দিছোঁ বাৰু এতিয়া কথাটো এইটো প্ৰব্লেম কিহৰ কাৰণে হয় মই কৈছোঁ শুনা যিহেতু সেইবাৰে মোৰ লগৰ এটা ফেইল কৰিছিলে সেই ল'ৰাটোৱে যেতিয়া আমি প্ৰেক্টিছ কৰিছিলোঁ তেওঁ 22 মিনিট 21 মিনিট কেতিয়াবা 23 মিনিট কেতিয়াবা 24 মিনিট লাগে সেনেকুৱা টাইমত তেওঁ প্ৰেক্টিছত সোমাই আছিলে কিন্তু যেতিয়া সি ইণ্টাৰভিউ দিবলৈ গ'ল ময়ো আছিলোঁ সেইটো তেতিয়া কি হ'ল তেওঁ ৰানিং কৰোঁতে এনেকুৱা হৈ গ'ল তেওঁ অলপ আছেগৈ সেইখিনি জেগাত এনেকুৱা হৈ গ'ল তেওঁ মানে কোনো কাৰণত থিয় হ'ব নোৱাৰে এই ল'ৰাটোৰ নিচিনা একদম ছেম কণ্ডিশ্যন হ'ল এতিয়া আমি কি কৰিব লাগিব জানেনে এইটো প্ৰব্লেম কিহৰ কাৰণে হয় জানে এতিয়া চোৱা সেই ল'ৰাটোৱে আমাৰ লগৰ যিটো ল'ৰা আছিলে সেই ল'ৰাটোৱে প্ৰেক্টিছততো ভাল সময়তে আহিছিলে কিন্তু তাত কিয় এনেকুৱা হ'ল তাত এই কাৰণে এনেকুৱা হ'ল কাৰণ কিয় যেতিয়া আমাৰ SSCGD ফিজিকেল টেষ্ট ষ্টাৰ্ট হৈছিলে যিহেতু এটা গ্ৰুপত আমাৰ সেইবাৰ 100টাকৈ ল'ৰা ৰানিং কৰাইছিলে যিহেতু ৰাস্তাত ৰানিং কৰে ন তো ৰাস্তাত ৰানিং কৰোঁতে 100কৈ এবাৰতে ৰানিং কৰাইছিলে কাৰণ কিয় লং ডিষ্টেঞ্চ হয় 5 কিলোমিটাৰ ৰানিং হয় চ' 100 দিলেও প্ৰব্লেম নহয় অলপ গৈ পেলাই চব খিচিমিচি হৈ যায় সেইকাৰণে 100কৈ দি দিছিলে চ' 100 ল'ৰা যেতিয়া দৌৰোৱা হৈছিলে সেই 100 ল'ৰা কি হৈছিলে কি হয় যেতিয়া আমাৰ ষ্টাৰ্টিঙত বহুত স্পীডত ৰানিং কৰি দিয়ে বহুত ল'ৰা ছোৱালী এনেকুৱা আছে মানে একদম 100 মিটাৰ ৰানিং কৰাৰ নিচিনাকৈ ফুল স্পীডত ৰানিং কৰি দিয়ে
মানে যেতিয়া চোৱা এতিয়া তোমাৰ যিটো কেপাচিটি আছে তুমি সেনেকৈ ৰানিং কৰিব লাগিব হয় তুমি প্ৰেক্টিছত তুমি 24 মিনিটত 23 মিনিটত 22 মিনিটত সোমাই আছা কিন্তু তাত গৈ পেলাই যদি তুমি 16 মিনিটৰ স্পীড দি পেলাই তুমি প্ৰথমতে ষ্টাৰ্টিংটো তুমি 16 মিনিটত সোমোৱা নিচিনাকৈ যদি তুমি ষ্টাৰ্ট দিলা তেন্তে হ'লে তোমাৰ এনেকুৱা ধৰণৰ প্ৰব্লেম হ'বই মানে তুমি প্ৰেক্টিছত যেনেকৈ কৰি আছা সেনেকৈ তাত দিব লাগিব আৰু তুমি সদায় এইটো চেষ্টা কৰিবা কাৰণ কিয় জেনেৰেলি আমি দেখোঁ যেতিয়াই যিকোনো এটা ৰানিং লাগে সেইটো ইণ্ডিয়ান আৰ্মি হওক পুলিচে হওক যি ৰানিঙে নহওক কিয় যেতিয়া ষ্টাৰ্টিং হয় ন মেক্সিমাম ল'ৰা ছোৱালীয়ে কি কৰে জানে বহুত স্পীডত ওলাই যায় 100 মিটাৰ নিচিনাকৈ দি ওলাই যায় তাৰ ফলত কি হয় আমাৰ নাৰ্ভ ছিষ্টেমটো একদম মানে ফটকৈ যেতিয়া বহুত স্পীড দি দিয়ে যায় ন তাৰপিছত একদম টানি যোৱাৰ ফলত যেতিয়া আমি অলপ ডিষ্টেঞ্চ যেতিয়া আমি কভাৰ কৰোঁ তাৰপিছত কি হয় আমাৰ ভৰিখনে কোনো ধৰণৰ কাম নকৰা হৈ যায় মানে একদম চেন্সলেছ টাইপ হৈ যায় চ' সেইকাৰণে তোমালোকক মই কৈছোঁ যেতিয়া তোমালোকে SSCGD ফিজিকেল টেষ্ট দিবলৈ যাবা তোমালোকে যদি 5 কিলোমিটাৰ যিটো ৰানিং আছে সেই ৰানিংটো কেনেকৈ কৰিবা জানেনে প্ৰথমতে তোমালোকে যিটো ষ্টাৰ্টিং কৰিবা সেইটো শ্ল' ষ্টাৰ্টিং কৰিবা মানে শ্ল' মানে ধৰি লোৱা তুমি 50 মিটাৰ বা 100 মিটাৰ মানে 1 মিনিট বা 2 মিনিটমান সময় তুমি নৰ্মেল ৰানিঙত গৈ থাকিবা একদম নৰ্মেলত গৈ থাকিবা 2 মিনিটমানৰ পিছৰ পৰাহে তুমি ৰানিংটো ষ্টাৰ্ট কৰিবা 2 মিনিটমান তোমাৰ হৈছে ধৰা 1 মিনিট বা 2 মিনিটমান তোমাৰ ৰানিং কৰা হৈছে তাৰপিছত যেতিয়া তোমাৰ গোটেই ভৰি মানে নাৰ্ভ ছিষ্টেমবিলাকে যেতিয়া এডজাষ্ট হৈ যাব মানে দুনিয়া গম পাইছে যে তুমি ৰানিং কৰিছা বুলি তেতিয়া তুমি লাহে লাহে তুমি পিকআপ বঢ়াব পাৰিবা তেতিয়া তোমাৰ ভাগটোও কম লাগিব প্লাছ গোটেই বডিটোৱে এডজাষ্ট হৈ যাব মানে তোমাৰ ৰানিং যে কৰিছা সেইটো বডিটোৱে গম পাই যাব ভাগটো কম লাগিব প্লাছ ভৰি বিষো নহয় একদম ভৰি খুলি ৰানিং কৰিব পাৰিবা যদি তুমি 2 মিনিটমান সময় যদি তুমি একদম ধুনীয়াকৈ নৰ্মেলি তুমি ৰানিং কৰি গৈ থাকা তাৰপিছত তুমি একদম ভৰি খুলি ৰানিং কৰিব পাৰিবা যদি কিবা কাৰণত প্ৰথমতে 100 মিটাৰ ৰানিঙত তুমি ওলাই গ'লাগে ন 100 মিটাৰ ৰানিঙত যদি অলপ গুচি গ'লা তাৰপিছত তোমাৰ ভৰি নাৰ্ভ ছিষ্টেমে কাম কৰা বন্ধ হৈ যাব বা বহুত বিষ হ'ব বা বহুত কষ্ট কৰিব লাগিব পাছ কৰিবলৈ হ'লে সেইটো কথা তোমালোকে সদায় মনত ৰাখিবা আৰু হয়তো বহুতে এইটো ভাবে যে মই পুৰা প্ৰথমতে যদি স্পীড দি দিওঁ বা 100 মিটাৰ স্পীডত গুচি যাওঁ তাৰপিছত মই আগত ওলাই গ'লে আৰামত গৈ থাকিব পাৰিম এনেও SSCGD তুমি এটা ৰাউণ্ড মৰাৰ পিছতে SSCGD ৰানিঙত চব বেলেগ হৈ যায় এনেও তুমি বিট কৰিব পাৰিবা লাগে 100 দৌৰক 200 দৌৰক বা 300 দৌৰক তুমি আৰামত তুমি অকলেই গৈ থাকিব লাগিব কাৰণ কি SSCGD ৰানিঙত কি হয় বহুত ল'ৰা ৰানিং কৰাৰ লং ডিষ্টেঞ্চ হয় ন তো সেইকাৰণে চব পৃথক হৈ যায় খুব বেছি তুমি ধৰি লোৱা 1 কিলোমিটাৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰ যোৱাৰ পিছতে দেখিবা চব এটা লাইন হৈ গ'ল যিকেইটা অলপ ভাল ৰানিং কৰে সিহঁতকেইটা অকণ আগত ওলাই গ'ল যিকেইটা অলপ কম হয় লাহে লাহে প্ৰথমতে স্পীড দিয়াকেইটা অলপ পিছুৱাই আহি থাকিব পিছৰকেইটা অলপ আগুৱাই গৈ থাকিব সেনেকৈ মানে চব আগা পিছা হৈ থাকিব তাত এনেকুৱা হয় যে এটা লাইনত হয়তো কোনোবা সময়ত এনেকুৱা লাগিব যে তুমি অকলে দৌৰি আছা নেকি এনেকুৱা লাগিব কিন্তু 100 ল'ৰাই দৌৰি আছে এনেকুৱা তোমাৰ ফিল হ'ব চ' সেইকাৰণে মই এই ভিডিঅ'টো চালোঁ যিহেতু মই ৰিল চাই থাকোঁতে পাইছিলোঁ চ' মই ভাবিলোঁ তোমালোকলৈ এই ভিডিঅ'টো বনাওঁ আৰু তোমাৰ পিছত হয়তো মই SSCGD ওপৰত এটা ভালকৈ ভিডিঅ' আনিম যিহেতু তোমালোকৰ এইবাৰ যিটো চিলেকশ্যন প্ৰচেছত যিটো ৰানিং আছে তাত অলপ চেঞ্জেছ কৰা হৈছে তাৰ ওপৰত এটা বেলেগকৈ ভিডিঅ' আনিম ভালকৈ বুজাই পেলাই বহুতে এইটো ভাবি যায়গৈ যে প্ৰেক্টিছত সময়টো বেছি লাগি আছে তাত গৈ পেলাই ভালকৈ অলপ টানি দিম একদম হৈ যাব সেইটো কেতিয়াও নহয় তোমালোকৰ প্ৰেক্টিছত যিটো লাগি থাকে তাতো সেইটোৱে লাগিব যদি তুমি জবৰদস্তি স্পীড দিবলৈ চেষ্টা কৰা এনেকুৱা গতি হ'ব সেইকাৰণে প্ৰেক্টিছটো কৰোঁতে ভালকৈ প্ৰেক্টিছটো কৰিবা যাতে তাত গৈ এনেকুৱা নহয় ঠিক আছে তো গাইজ যদি ইনফৰ্মেশ্যনটো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় হিন্দ